ডেট ঘোষণা কৰা হৈছে তিনিটা ছিজনৰ কাৰণে IPL সেইবোৰ টেণ্টেটিভলি দিয়া হৈছে এতিয়া আজি মই এতিয়া বাহিৰলৈ যাম পৰহিলে অকশ্যন আছে জেদ্দাত চ' অকশ্যন হোৱাৰ পিছত প্ৰপাৰ সময়ত আমাৰ যিটো BCCI উইং আছে গভৰ্ণিং কাউন্সিল আছে তেওঁলোকে এনাউন্স কৰিব BCCI আমাৰ দুজন প্লেয়াৰ আছে মেইন অপশ্যনত দুজন প্লেয়াৰ আছে এতিয়া চাওক তাতে প্ৰায় ভাৰতীয় মূলৰ যদি চাবলৈ যায় প্ৰায় 1100 খেলুৱৈ আছে আৰু বিদেশৰ খেলুৱৈ প্ৰায় 400 আছে দল আছে 10টা চ' প্ৰায় 125জনমান খেলুৱৈ ল'ব চ' এটা খুব টাফ কম্পিটিশ্যন হ'ব সকলো দলে চেষ্টা কৰিব নিজৰ দলটোত আটাইতকৈ ভাল প্লেয়াৰ কেইজন ল'বলৈ আৰু তেওঁলোকৰ যিটো বাজেট আছে বা ৰিমেইনিং ফাণ্ডিং আছে ৰিটেইনিং কৰা প্লেয়াৰখিনিক বাদ দি পেলাই চ' সেই ফাণ্ডিং আৰু কোৱালিটি অফ প্লেয়াৰটো চুজ কৰি পেলাই প্লেয়াৰ কেইজন নিৰ্বাচিত কৰিব আৰু মই ভাবোঁ যে অসমৰ যি দুজন বা তিনিজন খেলুৱৈ আছে ফাইনেল ৰাউণ্ডত তেওঁলোকৰ যথেষ্ট চান্স থাকিব লাগে আৰু যদি তেওঁলোক সঁচাকৈ পাৰফৰ্মেঞ্চত ভাল বা তেওঁলোকৰ কেলিবাৰ আছে কোৱালিটি আছে ৰিয়ান পৰাগক যেনেকৈ চিলেক্ট কৰিছে এইকেইজন খেলুৱৈকো কোনোবা নহয় কোনোবা ফ্ৰেঞ্চাইজিয়ে নিজৰ দলত ল'ব গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com